Ravi Balthakur. Hello. Yes. আপোনাৰ ভালনে খবৰ? কোনে কৈছা? এইবিলাক আমাৰ এটা কথা হ'ল নহয়। কোনে কৈছানো? মই এজন বয়সস্থ মানুহে কৈছোঁ দিয়া। দিয়া কোৱাচোন। আমাৰ এইবিলাক চৰকাৰখন কোন হ'ব? বিজেপি যাব হেৰিব হ'ব না এই কংগ্ৰেছ হ'ব? এইগিলা একো নহয় বাবা। এখন গোটেইখন ভাঙি পৰিব। এই মে' মাহতে ভাঙে নে জুলাই মাহতে ভাঙে, কোনোবা এটা দিনত গোটেইখন ভাঙি পৰিব। একোই নাথাকে এইগিলা। মোৰ কথা শুনা, 7 বছৰৰ পৰা কৈ আছো, এইখন নাথাকে। এই ডেমক্ৰেচি গণতন্ত্ৰ নাথাকে। এইবিলাক চব মিছাৰ ওপৰত। গীতা পঢ়ছা যদি গীতাত এটা শ্লোক আছে, 16 অধ্যায়, অসত্যম প্ৰতিষ্ঠিতম, মানে অসত্যৰ ওপৰত প্ৰতিষ্ঠিত। এই জগদা হুৰণীশ্বৰম, এই পৃথিৱীত আৰু ঈশ্বৰ নাই। অপৰস্পৰ সম্ভূতম, মানে এই নিজৰ মাজতে মতা আৰু মাইকীৰ লগতে সংযোগ কৰি, কিম্মন্যত কামহে কওঁ, কাম ভাৱতে আচল, এতাং দৃষ্টিমৱস্থভ্য, এনেকুৱা দৃষ্টিভংগী দি নষ্টাত মানুহ অল্পবুদ্ধা, এই আত্মাবোৰ নষ্ট হৈ গৈছে। প্ৰৱৰ্তন্তি কুকৰ্মান, সকলো বেয়া বেয়া কাম কৰি এই জগতখন ধ্বংস কৰিছে। সেইকাৰণে অসমীয়াত বুজাই দিছো নহয়। অসমীয়াত বুজাই দিছো। 16 আমাৰ যে চৰকাৰখন কোনে হয় জুবিনৰ ন্যায়টো হ'ব কি নহয় তাকে। বয়স কিমান হৈছে আগে কচোন? মোৰ 75। 75। মানুহৰ বয়স অনুপাতে এটা এটা আশ্ৰম হয়। এই 75 বয়সত আচলতে সন্ন্যাস ল'ব হোৱা নাই যদিও ব্ৰহ্মচৰ্য ক্ৰছ কৰা হৈ গৈছে। হৈছে না? এই সময়ত নিজে ইয়াতে যে আহিছো, কিয় আহিছো, ক'ত যাম, এই আত্মাটো কি বস্তু, সেই আত্মাটোৰ উদ্গতিৰ কাৰণে চিন্তা কৰা উচিত। এই বাহিৰত কি হৈছে এইগিলা চোৱা উচিত নহয়। সেইগিলা চব পাহৰি যোৱা। সেইগিলা চব কি যি হৈছে হবা লাগে, তোমাৰ নিজৰ জীৱনত কি হৈছে এইটো চ। সেই কোনতে মোৰ বয়স মাত্ৰ 60, তোমাৰ বয়স 75, কিন্তু মই তোমাক এইখিনি জ্ঞান কিয় দিবা লগা আছে, সেইকাৰণে মোৰ মনত বৰ দুখ লাগছে। মোৰ যদি এইখিনি জ্ঞান 60 বছৰ বয়সতে মই পাইছো। আপুনি যে ইমান কথাটো বুজি পাইছে, সিদ্ধাৰ্থ কথা মানে আপুনি জানে? এই তোমাক কোনে সিদ্ধাৰ্থ কথা কব শিকিছি কচোন? তোমাক কোনোবাই মোক দিগদাৰি কৰিব লাগি ফোন কৰিছে নেকি? মই তোমাক কিন্তু বহুত ভালকে কৈছো। তোমাৰ বয়স 75 বছৰ, মই তোমাক বৰ ভালকে কথাগিলা বুজিছো। আৰু তুমি যদি বুজিবা নখোজা মই থৈ দিওঁ ফোনটো। 75 বছৰ কথা কয়, এই মোৰ কথা শুনা, মোৰ 60 বছৰ হৈছে। হ'ব দিয়া, তুমি তোমাৰ বয়স 75, তুমি এইগিলা কথা যদি কৈছা, মোৰ লগত কথা পাতি তোমাৰ লাভ নাই। যোৱা, ধন্যবাদ, থৈছো দিয়া। ভগৱানৰ কাৰণে সকলো সমান। ভগৱানে সকলোকে মৰম কৰে। কোনোবাই ভগৱানৰ লগত লেতেৰা কথা কয়, গালাজ পাৰে, তেতিয়াহ'লে ভগৱানেতো সেইটো ভাষাতেই ক'ব। ভগৱানে দেখি যে এটা বুঢ়া আত্মা, তাৰ লগত ভগৱানে তাক যিটো শিকাব লাগে তাৰ কাৰণেও চেষ্টা কৰেনে? কেইটামান পইচাৰ কাৰণে এটা বুঢ়া মানুহ ভগৱানৰ লগত ঠাট্টা বিদ্ৰুপমি কৰে। বৰ দুখ পালো দেই, বহুত দুখ পালো মই। এই সোপা আত্মা মোৰেই সৃষ্টি, কি অধোগতি লৈছে।